আগতে মোবাইল ফোন নাছিল। এই মোবাইল ফোন বনালে টেলিভিছন নাছিল। এই যি ইলেক্ট্ৰনিক মিডিয়া ইমান বেছি হৈ গ'ল, ইণ্টাৰনেট, ইউটিউব ইমান উন্নতি কৰাই দিলে ডাটাই। আগতেতো অযথাবোৰে সোমাই আছিল এই ইউটিউব বা ৱেবছাইটবোৰত। এতিয়া ইয়াত পৰমাত্মাৰ জ্ঞান ভৰোৱা হ'ব। ঘৰত থাকিয়ে ল'ৰা-ছোৱালীয়ে সেয়া পঢ়িব, শুনিব, বুজিব আৰু ভগৱানক চিনি দৌৰি আহিব। পৰমাত্মাই যদিও আগতে শিক্ষিত কৰি দিলেহেঁতেন, তেন্তে পৰমাত্মাৰ যি বচন যে ৫৫০৫ বছৰ যেতিয়া অতিক্ৰম হ'ব তেতিয়া মই নিজৰ জ্ঞান অপেন কৰিম। তেতিয়ালৈকে মই এই সকলো মন্ত্ৰ লুকাই থম, কিয়নো কাৰণ তেতিয়ালৈকে আমাৰ ইমান কষ্ট হোৱা নাছিল। সত্যযুগ ত্ৰেতা দ্বাপৰত মানুহ ইমান দুখত নাছিল, আৰু দুখত নপৰিলে মানুহে ভগৱান নিবিচাৰে। ফৰ্মেলিটিটো আত্মাই আগৰ পৰাই কৰি আহি আছে, কাৰণ ভগৱানৰে অংশ আৰু পৰমাত্মাৰ অবিহনে থাকিব নোৱাৰে ই। কালি ইয়াৰ বাবে বহুত ডাঙৰ জাল পাতি থৈছে, বহুত মিছলীয়া সন্ত বহুৱাই থৈছে, ঠায়ে ঠায়ে নাজানো কিমান প্ৰকাৰৰ এই ধাম বনাইছে। কাৰণ যদি ভক্তি কৰাৰ ইচ্ছা জাগে তেন্তে তাতে ভ্ৰমি থাকক।